হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি মই আৰু কাজিন অলপ ওলাই আহিছিলোঁ। তাৰপিছত আহি পেলাই এয়া ভাবিলোঁ অলপ মিঠাই লৈ লওঁ হোটেলৰ পৰা। মিঠাই ল'ব সোমালোঁ আমি, এয়া লোৱা কৰা হৈ গ'ল। এয়া মোৰ কাজিন দেই গাইজ, আৰু আমি আহি ঘৰ পালোহি। আৰু আজি লাঞ্চত আছিলে আমাৰ হাঁহৰ মাংস। খাই কোনে কোনে ভাল পায় বাৰু? এয়া আৰু আকৌ পোলাও বনালে। আমাৰ চব কাজিন একদম পাকাত বহি লৈছে আৰু গাইজ, গৰমত কি কৰিব আৰু। এয়া মই খাই লওঁ আমি, ৰ'ব। তাৰপিছতে এটা কেকৰ অৰ্ডাৰ আহিলে। তাৰ মাজতে এটা কেকটো মই বনাই ল'লোঁ, কাৰণ নিজৰ কামটোতো এৰি দিলে নহ'ব ন। কেনেকুৱা লাগিছে বাৰু কেকটো জনাবচোন। তাৰপিছতে কেকটো পেকিং কৰিলোঁ, মানে লগৰটো অহাত অলপমান দেৰি হ'ব বোলে। তো ভাবিলোঁ এয়া লগৰটোক দিব গৈছোঁ। এয়া দিয়া কোৱা হ'ল আৰু। এইটো হাঁহি দেখিছে গাইজ, গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিয়ে থাকে। তাৰপিছতে আমি নগাঁৱতে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আজি মানে অলপ প্ৰগ্ৰেম এটা আছিলে, চ' তাত গৈছিলোঁ মানে। আৰু এই সৰুকৈ এটা গিফ্ট লৈছিলোঁ তাতে, আপোনালোককো দেখালোঁ। এয়া মোৰ জেঠাই ছোৱালী, ডেন্স কৰিছিলে। তাৰপিছতে এয়া আকৌ মোৰ কাজিন দেই, দুইজনে মানে নাচিছিলে, চ' মই মানে গৈছিলোঁ আৰু লগত। গাইজ বাই বাই, আজিলৈ ইমানেই আৰু। পিক উঠিছিলোঁ আমি, বাছ ইমানেই আৰু, বাই।